নমস্কাৰ, মোৰ নাম অপূৰ্ব শৰ্মা আৰু মই যোৱা দুটা দিনত ইতিমধ্যে দুটা বায়োলজিৰ ক্লাছ লৈছোঁ। দুটা চেপ্টাৰ আমি সম্পূৰ্ণ কৰিছোঁ। আজি মই তৃতীয় চেপ্টাৰ বা অধ্যায়টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। চেপ্টাৰটোৰ নামটো হৈছে ইভলিউশ্যন। ইভলিউশ্যনক আমি অসমীয়াত বিৱৰ্তন বুলি জানো। বিৱৰ্তন, ইভলিউশ্যন বা বিৱৰ্তন। এতিয়া ইভলিউশ্যন বা বিৱৰ্তন মানে কি? ইভলিউশ্যন বা বিৱৰ্তন মানে হৈছে it is the change that occurs in an organism which enables the organism to survive in the current environment. মানে এটা জীৱত কিছুমান এনেকুৱা সালসলনি আহে যিটোৱে তাক বৰ্তমানৰ অৱস্থাৰ লগত জীয়াই থাকিবলৈ সহায় কৰে আৰু তাকে আমি ইভলিউশ্যন বুলি কওঁ। এতিয়া এই ইভলিউশ্যন প্ৰচেছটোৰ গোটেই প্ৰচেছটো যোৱাৰ আগতে আমি আন এটা বস্তু আমি চাব লাগিব। সেইটো হৈছে অৰিজিন অফ লাইফ। অৰিজিন অফ লাইফ। এতিয়া এই যিটো আমাৰ অৰিজিন অফ লাইফ আছে, অৰিজিন অফ লাইফটোক আমি কি বুলি জানো? আমি এইটো ক'ব পাৰো যে জীৱনৰ বা জীৱৰ সূত্ৰপাত। জীৱৰ সূত্ৰপাত মানে প্ৰথম জীৱ এটা পৃথিৱীত কেনেকৈ আহিছিলে সেইটোকে আমি অৰিজিন অফ লাইফ বা জীৱৰ সূত্ৰপাত বুলি কওঁ। কেনেকৈ আহিছিলে? আমাৰো এটা প্ৰশ্ন আছে যে কেনেকৈ আচলতে সেই জীৱবিলাক মানে পৃথিৱীত আহিছিলে। এটা এককোষী ইউনিচেলুলাৰ অৰ্গেনিজম হওক বা এটা বহুকোষী বা মাল্টিচেলুলাৰ অৰ্গেনিজম হওক, আজি আমি আমাৰ চকুৰ আগত এই গোটেইবোৰ বস্তু দেখি আছো, কিন্তু তাৰে ভিতৰত প্ৰথম এটা এককোষী বা ইউনিচেলুলাৰ অৰ্গেনিজম বা এটা বহুকোষী বা মাল্টিচেলুলাৰ অৰ্গেনিজম পৃথিৱীত কেনেকৈ প্ৰথমতে আহিছিলে। তো সেইটো আমি এই হেডিং বা এইটো ইয়াৰ ভিতৰত আমি সেই বস্তুখিনি চাম। তো প্ৰথমতে এটা বস্তু আহে, সেইটো হৈছে বিগ বেং থিয়ৰী। আচ্ছা, এতিয়া বিগ বেং থিয়ৰী বুলি ক'লে আমি কি বুজো? বিগ বেং থিয়ৰী মানে হৈছে এটা থিয়ৰী which says that যে এই ইউনিভাৰ্ছখন প্ৰথম অৱস্থাত যেনেকুৱা আছিলে তাত কি আছিল? গোটেই মানে গ্ৰহ নক্ষত্ৰ গোটেই বস্তুবিলাক খুব কনডেন্সড অৱস্থাত বা একেবাৰে ওচৰা ওচৰিকে আছিলে। কিন্তু কি হ'ল, এটা সময়ত এটা এনেকুৱা বিস্ফোৰণ হ'ল, there was such a blast that allows all the celestial bodies, যিবিলাক গ্ৰহ নক্ষত্ৰ আছে, এই গোটেই গ্ৰহ নক্ষত্ৰবিলাকক ইটোক আনটোৰ পৰা দূৰলৈ ঠেলি পঠিয়ালে। সেই যিটো বিস্ফোৰণ হৈছিলে, the blast was so enormous that it is immeasurable by any physical means. তাক আমি কোনো ধৰণৰ মানে ফিজিকেল মেজাৰ ইউজ কৰি তাক আমি জুখিব নোৱাৰো, ইমানেই ডাঙৰ সেই বিস্ফোৰণটো আছিলে। তাৰ কাৰণে আজিও প্ৰত্যেকটো গ্ৰহ প্ৰত্যেকটো নক্ষত্ৰ ইটো আনটোৰ পৰা অলপ হলেও দূৰলৈ গৈ আছে। সেইটো কিহৰ কাৰণে? অনলি বিকজ অফ দ্য বিগ বেং থিয়ৰী। এতিয়া বিগ বেং থিয়ৰীৰ কাৰণে কি হ'ল যে প্ৰত্যেকটো গ্ৰহ বা প্ৰত্যেকটো নক্ষত্ৰ ইমানখিনি দূৰত্বলৈ গুচি গ'ল, যাৰ কাৰণে প্ৰত্যেকটো গ্ৰহত যেনেকে আমাৰ পৃথিৱী আৰ্থ বিকামছ suitable for generation of new organism, মানে নতুন জীৱৰ সৃষ্টিৰ বাবে পৃথিৱীখন উপকূল হৈ পৰিল। এইটো আছিলে আৰম্ভণি। তাৰ পিছত প্ৰথম সূত্ৰটো আহে, যিটোৱে কৈছে যে পৃথিৱীত জীৱৰ সৃষ্টি কেনেকৈ হৈছিলে। প্ৰথম সূত্ৰটো হৈছে থিয়ৰী অফ স্পেচিয়েল ক্ৰিয়েচন। থিয়ৰী অফ স্পেচিয়েল ক্ৰিয়েচন। এই থিয়ৰী অফ স্পেচিয়েল ক্ৰিয়েচনটো কেতিয়া আছিলে? যেতিয়া পৃথিৱীত অকল ধৰ্মই আগশাৰীত আছিল, মানে ধৰ্মৰ বাহিৰে মানুহে বেলেগ বস্তুত তেনেকে গুৰুত্ব নিদিছিল। সায়েন্স বা বিজ্ঞান বহুত পিছত আছিল। সায়েন্স বা বিজ্ঞান, মেথমেটিক্স এই বস্তুবিলাক খুব পিছত আছিল, আগত আছিল ধৰ্ম। তেতিয়া মানুহে কৈছিলে, থিয়ৰী অফ স্পেচিয়েল ক্ৰিয়েচনত কৈছিলে যে ভগৱান বা তেনেকুৱা এটা মানে এটা সৰ্বশক্তিমান কোনোবা এজনে হয়তো
পৃথিৱীত জীৱৰ সৃষ্টি কৰিছে আৰু এই জীৱৰ সৃষ্টি তো এটা তোমাৰ কি হয় এটা ওয়ান্ডাৰ বা এটা আশ্চৰ্য হয় যেটো কোনোবা ভগৱানৰ নিচিনা কোনোবা এজনে কৰিছে it was said that God has created everything and those organisms are still breathing and they are increasing their number on the surface of earth. So that was the theory of special creation. It is special creation বুলি কয় second theory to asile etu theory kintu pisole ki hol ei theory to pisole cancel mane manuhe tetia bisas nokora hol jetia bigyane akhari pale tetia tumar কি হল লাহে লাহে স্পেশাল ক্রিয়েশন টুৰ ওপৰত মানুহৰ বিশ্বাসটো কমি গল তাৰ পিছত আহিলে থিওৰি অফ পেনস্পৰ্মিয়া পেনস্পৰ্মিয়াই কি কৈছিলে পেনস্পৰ্মিয়াই কৈছিলে যে জীৱৰ সৃষ্টি আসলতে পৃথিৱীত হোৱা নাই জীৱৰ সৃষ্টি বহিৰ জগতৰ কোনোবা এঠাইত হৈছে মানে বাহিৰত আউটাৰ স্পেসত কৰবাত হৈছে আৰু হেতু ইন দা ফৰ্ম অফ আ কমেট or something মানে কমেটৰ নিচিনা বস্তু ধুমকেতুৰ নিচিনা কোনোবা এটা বস্তু সেই বস্তু মানে সেই অৰ্গানিজমটো আহি পৃথিৱীত পৰিছে আৰু সেই অৰ্গানিজমটো সেই জীৱটোৱে বংশ বৃদ্ধি কৰি পৃথিৱীত প্ৰথম জীৱৰ উৎপত্তি আৰম্ভ কৰিছে হেতুৱে হ'ল থিওৰি অফ পেনস্পৰ্মিয়া তাৰ মানে কি যে organism has not been created on earth but it was created somewhere in the outer space which has reached earth in the form of a comet or other celestial body that ever crossed the atmosphere of earth and reached the surface of earth. That is the theory of panspermia. Tar pisot ahile theory of spontaneous generation. Theory of spontaneous generation কি কোৱা হৈছিলে যে লিভিং অৰ্গানিজম নন লিভিং অবজেক্টৰ পৰা আহিছে মানে জীৱিত বস্তু এটা নিৰ্জীৱ বস্তু এটাৰ পৰা আহিছে আৰু সেই বস্তুটো কিন্তু পিছলে অসত্য বুলি প্ৰমাণিত হ'ল কাৰণ নিৰ্জীৱ বস্তুৰ পৰা জীৱিত পদাৰ্থ জীৱিত বস্তু কেতিয়াও আহিব নোৱাৰে আৰু এই বস্তুটো পিছলে মানে প্ৰমাণিত হৈছিল যে আসলতে তেনেকুৱা কোনো ধৰণৰ থিওৰি বা সূত্ৰ পসিবল নহয় সম্ভৱ নহয় তাৰ পিছত হয় থিওৰি অফ বায়োজেনেসিস মানে কি যে কৈছে যে লিভিং অবজেক্টৰ পৰা লিভিং অবজেক্ট আহিছে মানে জীৱিত বস্তুৰ পৰা জীৱিত বস্তু আহিছে বা জন্ম হৈছে কিন্তু তাৰ কাৰণে আমি প্ৰথম এইটো জানিব লাগিব যে প্ৰথম জীৱিত বস্তু কেনেকৈ আহিল বা ক'ৰ পৰা আহিল হেতুৰ উত্তৰ দিবলৈ বায়োজেনেসিস থিওৰিটো অপৰাধ আছিল মানে বায়োজেনেসিসৰ সূত্ৰ মানে এই বায়োজেনেসিস বস্তুটো উত্তৰটো মানে হিহতে এইটো উত্তৰ দিব পৰা নাছিল যে প্ৰথম জীৱিত বস্তুটো কেনেকৈ পৃথিৱীত আহিল তেওঁলোকে মাত্ৰ কৈছিলে যে জীৱিত বস্তুৰ পৰাই জীৱিত বস্তুৰ উৎপত্তি হয় কিন্তু প্ৰথম জীৱিত বস্তুটো পৃথিৱীত কেনেকৈ আহিছিল সেই বস্তুটোৰ উত্তৰ দিবলৈ এই বায়োজেনেসিস থিওৰিটো সক্ষম নাছিল তাৰ পিছত আহে নেক্সট থিওৰি এটো হৈছে আমাৰ কেমোসিনথেটিক থিওৰি কেমোসিনথেটিক থিওৰিতে কি কৈছে যে পৃথিৱীত থকা যিবিলাক ৰসায়ন বা যিবিলাক তোমাৰ ৰাসায়নিক মানে পদাৰ্থ বুলি মানে তোমাৰ কেনেকুৱা হয় যিবিলাক তোমাৰ হাইড্ৰোজেন কাৰ্বন অক্সিজেন এমোনিয়া নাইট্ৰোজেন এই যিমান বস্তু আছিলে মৌলবিলাক আছিলে সেই মৌলবিলাক একেলগ হৈ প্ৰথম এটা জীৱৰ সৃষ্টি কৰিছিলে সেইটো থিওৰিটো আছিলে সেই থিওৰিটো কোৱা হয় কেমোসিনথেটিক থিওৰি বুলি কোৱা হয় আৰু এই বস্তুটো এইটো থিওৰিটো কোনে প্ৰপ'জ কৰিছিলে ইট ওয়াজ প্ৰপ'জড বাই অপাৰিন and Haldane. Oparin আৰু Haldane এই থিওৰিটো প্ৰপ'জ কৰিছিলে
অপেন আৰু হেলডিনে কৈছিলে যে কিছুমান মানে কি ৰাসায়নিক মৌল যেনে কাৰ্বন ডাই অক্সাইড, অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, এনেকুৱা ধৰণৰ এমোনিয়া, এনেকুৱা ধৰণৰ বস্তুবিলাক একেলগ হৈ সিহঁতৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি সিহঁতে প্ৰথম নতুন জীৱ এটা সৃষ্টি কৰিছিলে আৰু সেইটোকে আমি কি বুলি কওঁ, সেইটো কেমোসিন্থেটিক থিওৰি বুলি কওঁ। কেমোসিন্থেটিক থিওৰিটো কিন্তু widely accepted হয়, means this theory is widely accepted among the scholars because this is the most relevant theory you can ever found in the history of all the theories that were proposed to express or explain the process of origin of life on earth. আমি বাকিখিনি বস্তু অলপ চালো। এতিয়া আমি এই যেটো কেমোসিন্থেটিক মানে থিওৰি আছিলে, কেমোসিন্থেটিক থিওৰিটো আকৌ দুজন এজন সাইন্টিষ্ট, তেখেতৰ নাম আছিলে S.L. মিলাৰ। S.L. মিলাৰ আছিলে। এই S.L. মিলাৰে কি কৰিছিলে, এটা এক্সপেৰিমেন্ট কৰিছিলে আৰু সেই এক্সপেৰিমেন্টটো যেটো এক্সপেৰিমেন্টাল সেটআপ আছিলে, সেই এক্সপেৰিমেন্টাল সেটআপটো তেওঁ কি কৰিছিলে, এনেকুৱা ধৰণে মানে খুব ৰাফকে ড্ৰ কৰি আছো। এই বস্তু হয়তো ইয়াতকে বেলেগকেও থাকে, বুকত হয়তো বেলেগকে আছে। কি আছিলে, তেখেতে ইয়াতে পানী দিছিলে, পানী আছিলে আৰু পানীখিনি কি কৰিছিলে, তেওঁ গৰম কৰিছিলে। এই পানীখিনি গৰম কৰিছিলে। গৰম কৰিলে কি হ'ব, এই পানীৰ যিটো ভাপ থাকিব, ভাপটো ওয়াটাৰ ভেপাৰটো এফালেৰে যাব, গৈ এইখিনি পাবগৈ। এতিয়া ইয়াতে কি হৈছিলে, ইয়াতে তোমাৰ আছিলে বেলেগ বেলেগ বস্তু আছিল, যেনেকে মিথেন আছিলে, তাৰপিছতে আছিলে হাইড্ৰজেন আছিলে আৰু লগতে কি আছিলে, এমোনিয়াম আছিলে। তো এই বস্তুবিলাক ইয়াতে আছিলে। তাৰ পিছত কি কৰিলে, তেওঁ ইয়াতে দুডাল ইলেক্ট্ৰড থৈছিলে, ইলেক্ট্ৰড দুডাল থৈছিলে আৰু ইলেক্ট্ৰড দুডাল যেতিয়া টাচ কৰে, মানে স্পৰ্শ হয় এডাল আনডালৰ লগত যেতিয়া লগ লাগে, তেতিয়া তাত স্পাৰ্ক বা কি কয় মানে বিজুলীৰ নিচিনা এটা মানে বিজুলীৰ দৰে সৃষ্টি হৈছিলে আৰু তাৰ কাৰণে ভিতৰৰ টেম্পাৰেচাৰটো 800 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত পাইছিলগে। তাৰ পিছত সেই পানীৰ যিটো ওয়াটাৰ ভেপাৰটো এফালেৰে পাৰ হয়, এফালেৰে গৈ আকৌ ইয়াতে পৰেগে। তেতিয়া কি হৈছিলে, এইটো প্ৰায় এসপ্তাহ পিছত যেতিয়া চেক কৰা গৈছিলে, চেক কৰোতে তেওঁলোকে ইয়াতে কি পাইছিলে, ইয়াতে তেখেতে পাইছিলে এমাইনো এসিড, এমাইনো এসিড পাইছিলে। এতিয়া হোৱাট ইজ এমাইনো এসিড? এমাইনো এসিড হৈছে বিল্ডিং ব্লকস অফ প্ৰোটিন। এমাইনো এসিডে প্ৰোটিন প্ৰডিউস কৰে। গতিকে প্ৰোটিনটো কি হয়, প্ৰোটিনটো আমাৰ বায়োলজিক্যাল মানে বায়োমলিকিউল হয় এটা। গতিকে এমাইনো এসিডটো যদি মানে এমাইনো এসিড যদি প্ৰোটিন প্ৰডিউস কৰে, তেতিয়াহ'লে এমাইনো এসিডো এটা তোমাৰ বায়োমলিকিউল হয়। যেহেতু এটা বায়োমলিকিউল, গতিকে এইটো জীৱৰ ভিতৰত পোৱা যায় বা জীৱৰ শৰীৰত পোৱা যায়। গতিকে এমাইনো এসিড প্ৰডিউস হোৱা মানে কি, প্ৰস্তুত হোৱা মানে কি, যে ইয়াতে এটা জীৱও প্ৰস্তুত লাহে লাহে হ'ব পাৰিলেহেঁতেন। তাৰ পিছত বৈজ্ঞানিকসকলে S.L. মিলাৰৰ এই এক্সপেৰিমেন্টৰ পিছত বৈজ্ঞানিকসকলে আৰু কিবা কিবি মানে আৰু বেলেগ বেলেগ ধৰণৰ মানে ইয়াতে পৰিৱেশৰ সৃষ্টি কৰি তেওঁলোকে কি কি পাইছিলে, তেওঁলোকে কিছুমানে হয়তো লিপিড পাইছিলে বা কিছুমানে নিউক্লিক এসিডো পাইছিলে। নিউক্লিক এসিড মানে আমাৰ ডিএনএ, আৰএনএ, এইবিলাকো আমি নিউক্লিক এসিড বুলি কওঁ, বা মানে এমাইনো এসিড, লিপিড, নিউক্লিক এসিড এনেকুৱা ধৰণৰ বস্তুবিলাকো পাইছিলে। গতিকে আমি এইটোৰ পৰা চোৱা, যিটো কেমোসিন্থেটিক মানে কেমোসিন্থেটিক যিটো মানে থিওৰি হয়, সেইটো অপেন আৰু হেলডেনে প্ৰপ'জে কৰিছিলে। সেইটো মানে প্ৰেক্টিকেলি প্ৰুভ কৰিছিলে S.L. মিলাৰে। আৰু S.L. মিলাৰৰ যিটো এক্সপেৰিমেন্ট আছিলে, সেই এক্সপেৰিমেন্টটোৱে কি কৰিলে, এইটো প্ৰুভ কৰিলে যে যেটো কেমোসিন্থেটিক যেটো থিওৰি হয়, সেই থিওৰিটো সত্য বা সেই থিওৰিটো আমি প্ৰেক্টিকেলিও প্ৰুভ কৰিব পাৰো। আশা কৰো তোমালোক সকলোৱে এইখিনিলৈকে ভালদৰে বুজি পাইছা।
ইয়াৰ পিছত আমাৰ আহে মই অকমান ডাৰউইনৰ বিষয়ে ক'ব মানে বিচাৰিম ইয়াতে ডাৰউইন তেখেতৰ সম্পূৰ্ণ নামটো হৈছে চাৰ্লছ ডাৰউইন। চাৰ্লছ ডাৰউইন আমি সাধাৰণতে কিতাপতো বহুত জাগাত ডাৰউইন বুলি দিয়া আছে আৰু চাৰ্লছ ডাৰউইন বুলি যেতিয়া আমি কওঁ আচ্ছা এতিয়া আমাৰ অৰিজিন অফ লাইফৰ যিটো আমাৰ অংশ সেইটো শেষ হ'ল। এতিয়া আমি আকৌ আগৰ যিটো চেপ্টাৰৰ নাম সেই চেপ্টাৰৰ নামটোৰ সেই প্ৰক্ৰিয়াটোত আমি ঘূৰি আহিছো সেইটো হৈছে ইভলিউচন আৰু ইভলিউচনৰ মই প্ৰথম অকমান চাৰ্লছ ডাৰউইনৰ বিষয়ে তোমালোকক কৈ ল'ব বিচাৰিছো। তো চাৰ্লছ ডাৰউইন কোন হয়? চাৰ্লছ ডাৰউইন আছিল এজন ইংলেণ্ডৰ এজন বাসিন্দা আৰু খুব সৰুতে তেখেতে মানে তোমালোকৰ বয়সতে প্ৰায় তেখেতক মেডিকেল স্কুলত মানে ইংলেণ্ডত মেডিকেল স্কুলত মাক বাপেকে নাম লগাই দিছিলে। কিন্তু তেখেতৰ কিছুমান এনেকুৱা মানে তেওঁৰ এনেকুৱা কিছুমান ঘটনা হ'ল যাৰ কাৰণে তেওঁ মেডিকেল স্কুলত থাকিব নোৱাৰিলে। মানে আচলতে তেওঁ মেডিকেল স্কুলত যে তোমাৰ যিবিলাক ডাইছেকশ্যন পাতি এইবিলাক কৰা হয় সেইবিলাক বস্তু তেওঁ সহ্য কৰিব নোৱাৰিলে আৰু সেইকাৰণে তেওঁ মানে মেডিকেল স্কুলত থাকিব নোৱাৰি তাৰ পৰা ওলাই আহিলে। ওলাই আহি তেওঁৰ দেউতাক যথেষ্ট ধনী মানুহ আছিলে সেইখিনি সময়ত আৰু তেওঁৰ দেউতাকক ক'লে যে হি ৱান্ট টু গ' ফৰ এ চি ভয়েজ মানে তেওঁ সাগৰত এখন জাহাজেৰে তেওঁ গোটেই পৃথিৱীখন ভ্ৰমণ কৰিব বিচাৰে আৰু গতিকে তেখেতক সেই ব্যৱস্থাটো দেউতাকে কৰি দিলে আৰু তেখেতে পৃথিৱীৰ বহুত জাগাত ঘূৰিলে। ইভলিউচন মানে তেখেত মানে চাৰ্লছ ডাৰউইনে পৃথিৱীৰ বহুত জাগাত ঘূৰিলে। বহুত জাগাত ঘূৰি তেখেতে এখন কিতাপ লিখিলে। সেই কিতাপখনৰ নামটো হ'ল অৰিজিন অফ স্পিচিজ। এই কিতাপখন পঢ়াৰ পিছত বা এই কিতাপখন যেতিয়া পাব্লিছ হ'ল তাৰ পিছত মানুহৰ কিছুমান এনেকুৱা দৃষ্টিভংগী আছিল যিবিলাক সম্পূৰ্ণৰূপে সলনি হৈ গ'ল আৰু সেই সলনি হোৱা দৃষ্টিভংগীৰ পৰাই কি হ'ল ইভলিউচন বুলি বস্তু এটা মানে উৎপত্তি হ'ল। যে ইভলিউচন বুলি এটা বস্তু আছে সেই বস্তুটোৰ উৎপত্তি হ'ল। চাৰ্লছ ডাৰউইনে আমাক এটা বস্তুৰ কথা কৈছে সেইটো হৈছে নেচাৰেল সিলেকশন। মানে চাৰ্লছ ডাৰউইনে অৰিজিন অফ স্পিচিজ কিতাপখনত বহুত বস্তুৰ কথা কৈছে কিন্তু তাৰ ভিতৰত আমাৰ কিতাপখনত বাৰ এটা বস্তুৰ উল্লেখ আছে সেইটো হৈছে নেচাৰেল সিলেকশন। এতিয়া নেচাৰেল সিলেকশন বুলি ক'লে অসমীয়াত একজেক্ট মানে একজেক্ট শব্দটো মই নাজানিম নেচাৰেল সিলেকশনক কি কয় তোমালোকে ডিকচনাৰীত চাই ল'লেও পাবা। তো নেচাৰেল সিলেকশন যিটো প্ৰক্ৰিয়া আছে সেইটো হয় কি? সেইটো হয় এনেকুৱা যে এটা যেতিয়া আমি সেই পাওঁ মানে যেতিয়া যিকোনো এটা জীৱ থাকে জীৱটোৰ মাজত সাপোজ ধৰা এতিয়া আমাৰ হাতত 10টা বুল মানে 10টা ষাঁড় গৰু আছে। ঠিক আছে 10টা ষাঁড় গৰু আছে আৰু লগতে আমাৰ কি আছে তাৰ লগত there are 5 cows। এটা কি হ'ব যিটো তোমাৰ 10টা মানে এই 10টা যিটো তোমাৰ বুল আছে 10টা বুলৰ ভিতৰত সিহঁতৰ মাজত প্ৰতিযোগিতা হ'ব টু ৰিপ্ৰডিউস প্ৰজননৰ কাৰণে সিহঁতৰ মাজত প্ৰতিযোগিতা হ'ব কোনে প্ৰজনন কৰিব পাৰে আৰু তাৰে ভিতৰত যিকেইটাই প্ৰজনন কৰিবলৈ সক্ষম হ'ব সেইকেইটাই নিজৰ বংশজ এৰি যাব কিন্তু যিকেইটাই প্ৰজনন কৰিব নোৱাৰিব সেইকেইটা কি হ'ব সেই জায়গাৰ পৰা হয়তো পলাই যাব সিহঁতি বাকি কেইটাৰ লগত প্ৰতিযোগিতা থাকিব নোৱাৰিলে। গতিকে সেই ক্ষেত্ৰত আমি কি কম ধৰা 5টা বুল থাকি গ'ল বাকি 5টা কি হ'ল গুচি গ'ল বাকি 5টা প্ৰজনন কৰিব নোৱাৰিলে ৰিপ্ৰডিউস কৰিব নোৱাৰিলে সিহঁতি গুচি গ'ল। এই 5টা বুল কি হ'ল সিহঁতি কি কৰিব প্ৰজেনি বা বংশজ এৰি যাব গতিকে এইকেইটা আমি কি কম ন্যাচাৰালি সিলেক্ট হোৱা বুলি কম কাৰণ সিহঁতি কেপেবল হয় সেইকাৰণে প্ৰকৃতিয়ে সিহঁতক সহায় কৰিছে আৰু
সেইটোকে আমি ন্যাচাৰাল সিলেকশন বুলি কওঁ মই এটা সৰু উদাহৰণ দিছো তোমালোকে হয়তো বুজি পাইছা ন্যাচাৰাল সিলেকশনটো কি হয় চার্লস ডারউইনৰ কথা আমি পালো তাৰ পিছত আমি এতিয়া চাম evidences of evolution evidences of evolution বুলি ক'লে আমি evidence বুলিলে আমি সাধাৰণতে কি কওঁ প্ৰমাণ যে ইভলিউশনৰ প্ৰমাণ কি আছে মানে ইভলিউশন যে হৈছে বা ইভলিউশন যে হয় তাৰ প্ৰমাণ কি আছে আমি কি প্ৰমাণ দিব পাৰো বা আমি প্ৰকৃতিৰ পৰা কেনেকুৱা ধৰণৰ প্ৰমাণবিলাক পাব পাৰো ইভলিউশনৰ কাৰণে তাৰে ভিতৰত প্ৰথমটো হৈছে paleontological evidence paleontological evidence মানে কি যেটো আমাক কি কয় ফসিল মানে অসমীয়াত এইটো শব্দটো যদি কওঁ ফসিল আমি কওঁ জীৱাশ্ম বুলি কওঁ জীৱাশ্ম ঠিক আছে ফসিল বা জীৱাশ্ম যেটো ফসিলৰ ষ্টাডি কৰাটো পেলিঅন্টলজি বুলি কয় আৰু এই পেলিঅন্টলজি মানে কি যে পেলিঅন্টলজিক্যাল এভিডেন্স মানে কি যে আমি পৃথিৱীৰ বিভিন্ন স্তৰত মানে পৃথিৱীৰ যেটো আমাৰ হেই আছে মানে স্তৰ ওপৰৰ স্তৰ আছে তাৰ পৰা বহুত কিটা স্তৰ তলত আমি কেনেকুৱা হয় যে কিছুমান জীৱ জন্তু গছ গছনিৰ হাঁস পাওঁ আৰু সেই হাঁস বিলাকক আমি কি বুলি কওঁ জীৱাশ্ম বা ফসিল বুলি কওঁ these are some impressions which are developed by some dead organisms dead plants dead animals in the various parts or in various layers of earth and that is what is called as fossil or জীৱাশ্ম বুলি কয় তো এই জীৱাশ্ম বিলাকত কি হয় আজিৰ জীৱ এটাৰ বহুত পুৰণি কালৰ যদি আমি এটা মানে কমন বেলেগ ধৰণৰ আমি মানে হাঁস এটা পাওঁ তেতিয়া হেতু প্ৰমাণ কৰে যে আজিৰ জীৱটো আমি আজি যেনেকুৱা দেখিছো হয়তো আজিৰ পৰা 20000 বছৰ আগতে হেনেকুৱা হয়তো নাছিলে দেখাত অকমান বেলেগ আছিল গতিকে হেতুৰ পৰা প্ৰমাণিত হয় যে ইভলিউশন হৈছে এটো হল পেলিঅন্টলজিক্যাল এভিডেন্স সেকেন্ড টু হৈছে embryological evidence embryok আমি অসমীয়াত কওঁ ভ্রূণ বুলি কওঁ অসমীয়াত তো ভ্রূণ মানে হৈছে যেতিয়া জীৱ এটা উৎপত্তি হ'ব মানে নিষেচন হোৱাৰ পিছত মানে ফাৰ্টিলাইজেচন হোৱাৰ পিছত যেটো এটা জীৱৰ উৎপত্তি হ'বলৈ ওলাই হেইটোক আমি এমব্ৰায়ো বুলি কওঁ এমব্ৰায়োলজিক্যাল মানে যেতিয়া প্ৰত্যেকটো জীৱৰ এমব্ৰায়োটো আমি কম্পেয়াৰ কৰো আমি তুলনামূলক যেটা আমি ষ্টাডি কৰো অধ্যয়ন কৰো তেতিয়া আমি কিছুমান কমন বস্তু দেখা পাওঁ যেনেকে এটা বস্তু আছে যেতিয়া আমি মানে এমব্ৰায়ো বিলাক দেখাত অলপমান এনেকুৱা ধৰণৰ হয় হা এনেকুৱা ধৰণৰ হয় এই সব বিলাক এমব্ৰায়ো তুমি মানে যেনেকে আমি মানুহৰ হওক বা কি হয় মাছৰ হওক চৰাইৰ হওক বা এনেকুৱা কাছ বা আকৌ ঘৰিয়াল এনেকুৱা ধৰণৰ জীৱ-জন্তু বিলাকৰ যেতিয়া আমি এমব্ৰায়োটো তুলনা কৰো তেতিয়া আমি কিছুমান এনেকুৱা ধৰণৰ কেইটামান মানে স্লিট বা ফুটা সৰু সৰু পাওঁ এইখিনি বস্তুক আমি কওঁ গিল স্লিট বুলি কয় গিল স্লিট এই গিল স্লিটটো সবৰে তাত থাকে মানুহ হওক মাছ হওক বা বেলেগ কাছ হওক বা ঘৰিয়াল হওক সবৰে তাত এই বস্তুটো থাকে গিল স্লিটটো থাকে আৰু এই গিল স্লিটটো কি হয় এটা প্ৰমাণ যে প্ৰত্যেকৰে এমব্ৰায়ো যেহেতু একে গতিকে সিহঁতৰ ইভলিউশনো ডেফিনেটলি একে হয় একে এটা অৰ্গানিজমৰ পৰা ইভলিউশন হৈছে কিন্তু এটা বস্তুত আমি একমত হ'ব নোৱাৰো কাৰণ এই গিল স্লিটটো যদি সিহঁতৰ এখিনি অৱস্থাত থাকে ডাঙৰ হওঁতেও গুটেবিলাকৰ থাকিব লাগিছিল মানে যেতিয়া মেচিউৰ হয় বা পূৰ্ণবয়স্ক অৱস্থা লাভ কৰে তেতিয়াও তেওঁলোকৰ এই বস্তু থাকিব লাগিছিল কিন্তু নাথাকে এটো অকল কোট থাকে অকল মাছৰ অকল ফিশৰ গিল স্লিটটো থাকে যেটো আমি মাছৰ যেতিয়া আমি মাছ বুলি কওঁ মাছৰ গিল স্লিট কোনটো হয় আমি যে ফুল বুলি কওঁ মাছৰ যেটো
এই বস্তুটো এইটো বস্তু গিল স্লিট, এই বস্তুটো আমি গিল স্লিট বুলি কওঁ। এইটো বস্তু আৰু এইটো বস্তু একেই হয়, কিন্তু বেলেগ কোনো এটা জীৱৰে এমব্ৰায়ত সেই বস্তুটো পিছলে বাকী নাথাকে। তাৰপিছত আহে মৰফলজিকেল। মানে মৰফলজিকেল এভিডেন্স। এতিয়া মৰফলজিকেল এভিডেন্স বুলি ক'লে আমাৰ ওচৰত দুটা টাইপৰ হোমোলোগাছ আৰু এনালগাছ অৰ্গেন। মৰফলজি মানে মৰফলজি শব্দটোৰ অৰ্থ হৈছে যে দেখাত এটা অৰ্গেনিজম, এটা জীৱ কেনেকুৱা হয়, বাহিৰৰ পৰা দেখাত অৰ্গেনিজমটো বা জীৱটো কেনেকুৱা হয়, সেইটোক আমি মৰফলজিকেল বা মৰফলজি বুলি কওঁ। মৰফলজিকেল মানে তাৰ ওপৰত ভিত্তি কৰি, সেই দেখাত বা বাহিৰৰ ৰূপটোৰ ওপৰত ভিত্তি কৰি যিটো আমাৰ এভিডেন্স পাওঁ সেইটোক আমি মৰফলজিকেল এভিডেন্স বুলি কওঁ। এতিয়া দুটা ধৰণৰ মানে আমি অৰ্গেন দেখা পাওঁ বা অংগ দেখা পাওঁ, এটা হৈছে হোমোলোগাছ আৰু এটা হৈছে এনালগাছ। এতিয়া হোমোলোগাছ মানে যেনেকে কি হয়, আমি যদি কওঁ এতিয়া ৱেল বেট মানে বাদুলি, ৱেল মানে তিমি মাছ, তাৰপিছত আমাৰ আহে চিতা। এইবিলাকৰ কি হয়, যিটো ৱেল আছে, ৱেলৰ ফিন, ৱেলৰ যিটো আগৰ যি দুখন মানে সেই থাকে সাঁতুৰিবৰ বাবে যি দুখন মানে যিটো অংগ থাকে, সেইটো বেটৰ পাখি মানে ডেউকা দুখন আৰু চিতাৰ আগভৰি দুখন। এই গোটেইকেইটা বস্তু দেখাত বেলেগ বেলেগ হয়, কিন্তু অৰিজিন বা সিহঁতৰ উৎপত্তি একেটা জাগাৰ পৰাই হয়। সেইটোক আমি কি বুলি কওঁ, হোমোলোগাছ অৰ্গেন বুলি কওঁ। সেইটো হৈছে হোমোলোগাছ অৰ্গেন। এইটো যিটো ইভলিউচন হয়, এই ইভলিউচনটোক আমি কওঁ, আমি এই ইভলিউচনটোক ক'ব পাৰো ডাইভাৰজেন্ট ইভলিউচন বুলি কওঁ। ডাইভাৰজেন্ট ইভলিউচন বুলি কওঁ। আকৌ এনালগাছ মানে কি? এনালগাছ মানে হৈছে যে যেনেকে তোমাৰ wings of butterfly, wings of মানে wings of butterfly, তাৰপিছত wings of bird, wings of bird। যদি আমি wings of butterfly বা wings of bird এনেকুৱা ধৰণৰ বস্তুবিলাক যদি আমি কওঁ, তেতিয়াহ'লে চাবা এতিয়া এই wings of butterfly মানে বাটাৰফ্লাই পাখি দুখন ঠিক এই এনেকুৱা ধৰণৰ হয়তো, এনেকুৱা ধৰণৰ হয় বাটাৰফ্লাই। আৰু চৰাই ডেউকা বুলি ক'লে চৰাই ডেউকাখন হয় এনেকুৱা হয়। দেখাত বস্তুটো প্ৰায় একেই, দেখাত বস্তুটো প্ৰায় একে, কিন্তু কামো একে, কিন্তু সিহঁতৰ অৰিজিন বেলেগ হয়, উৎপত্তি সিহঁতৰ বেলেগ বেলেগ হয়। আৰু সেই উৎপত্তি বেলেগ কাৰণে সিহঁতৰ কি হয়, অৰ্গেনটো দেখাত যদিও একে, অংগটো দেখাত যদিও একে, কিন্তু সিহঁতৰ উৎপত্তি বেলেগ হয়। আৰু সেই কাৰণে এনেকুৱা ইভলিউচনক আমি কি বুলি কওঁ, এনালগাছ অৰ্গেন থকা ইভলিউচনটোক আমি কওঁ কনভাৰ্জেন্ট ইভলিউচন বুলি কওঁ। কনভাৰ্জেন্ট ইভলিউচন বুলি কওঁ। কনভাৰ্জেন্ট ইভলিউচন। অকমান মই গোটেই বস্তুখিনি চাফাকে লিখি দিছো। হোমোলোগাছ আৰু এনালগাছ। হোমোলোগাছ আৰু এনালগাছ। এতিয়া হোমোলোগাছ মানে যিটো ইভলিউচন হোমোলোগাছৰ কাৰণে হয়, সেইটো ইভলিউচনক আমি কওঁ ডাইভাৰজেন্ট ইভলিউচন বুলি কওঁ। ডাইভাৰজেন্ট ইভলিউচন। আৰু এনালগাছৰ কাৰণে যিটো হয়, সেইটোক আমি কওঁ কনভাৰ্জেন্ট ইভলিউচন বুলি কওঁ। কনভাৰ্জেন্ট ইভলিউচন। ডাইভাৰজেন্ট ইভলিউচন আৰু কনভাৰ্জেন্ট ইভলিউচন। আৰু ইয়াৰে উদাহৰণ মই অলৰেডি দিলো যে ফিন্স অফ ৱেল, ফলিংস অফ চিতা,
এইখিনি হৈছে হোমোলগাছ আৰু এনালগাছ হৈছে উইংছ অফ বাটাৰফ্লাই উইংছ অফ বাৰ্ড এইখিনি হৈছে আমাৰ এনালগাছ ইয়াৰ পিছত আমাৰ আহে এটা বেলেগ ফেনোমেনন যেটো কয় এডাপটিভ ৰেডিয়েচন বুলি কয় নাও হোৱাট ইজ এডাপটিভ ৰেডিয়েচন এডাপটিভ ৰেডিয়েচন মানে হৈছে যেতিয়া জীৱ এটাৰ সৃষ্টি হয় এটা জায়গা আৰু সেইটো বেলেগ বেলেগ জায়গালৈ গুচি যায় বেলেগ বেলেগ ফৰ্মত তেতিয়া হেতুক আমি কওঁ এডাপটিভ ৰেডিয়েচন বুলি আমি ক'ব পাৰো বা এডাপটিভ ৰেডিয়েচন বুলি আমি কওঁ এডাপটিভ ৰেডিয়েচনটো আমাৰ চাৰ্লছ ডাৰউইনে তেখেতে লক্ষ্য কৰিছিলে ইন দা গ্যালাপাগোস আইল্যান্ডত কি হয় গ্যালাপাগোস আইল্যান্ড বুলি যেটো এটা আইল্যান্ড আছে এটা দ্বীপ আছে সেই গ্যালাপাগোস আইল্যান্ডটোত কি আছিল তাতে তেখেতে কিছুমান চৰাই দেখা পাইছিলে যাক আমি ফিঞ্চ বুলি কওঁ ফিঞ্চ মানে হৈছে ফিঞ্চ এই ফিঞ্চটো হৈছে আমাৰ নরমাল ঘৰচিৰিকাৰ নিচিনা কিছুমান চৰাই ফিঞ্চটো এই ফিঞ্চৰ কি হয় ফিঞ্চ বিলাকৰ সবৰে যেটো বিগ সাইজটো সবৰে বেলেগ বেলেগ আছিল মানে বিগ মানে ঠুট এইটো এটা ফিঞ্চ আছিল এনেকুৱা তাৰপিছত এটা ফিঞ্চ আছিল আকৌ এনেকুৱা ধৰণৰ এটা ফিঞ্চ আছিল বা এটা ফিঞ্চ আছিল অকমান এনেকুৱা ধৰণৰ সোৱা গোটেই কেইটা ফিঞ্চ এইটো এটা ফিঞ্চ এইটো এটা ফিঞ্চ গোটেই কেইটা সোৱা বিগ মানে তোমাৰ ঠুট হয় ঠুটটো গোটেই কেইটাৰে বেলেগ বেলেগ হয় সোৱা ঠুটটো গোটেই কেইটাৰে বেলেগ হয় ঠুটটো বেলেগ কেনে মানে কিয় হল কাৰণ সোৱা গোটেই কেইটাৰে ঠুট কেইটা বা বিগ কেইটা বেলেগ বেলেগ ধৰণৰ খাদ্য সংগ্ৰহৰ বাবে ডিজাইন কৰা হৈছিল বা ডিজাইন হৈছিল এইটোৱে যদি তোমাৰ মানে ফল খাইছিলে এইটো তোমাৰ শস্য খাইছিলে এইটো আকৌ বেলেগ কিবা খাইছিলে এইটো আকৌ বেলেগ কিবা খাইছিলে তো হিয়তৰ খাদ্যাভ্যাসটো বেলেগ বেলেগ আছিল কাৰণে হিয়তৰ ফুড বিলাকৰ সাইজটো শেপটো সবৰে বেলেগ বেলেগ হ'ল কিন্তু ফিঞ্চ বুলি ক'লে একেটা চৰাইকে বুজায় এই যে হিয়তৰ ফুড কেইটা বেলেগ বেলেগ হ'ল এইটোকে আমি কি বুলি কওঁ এডাপটিভ ৰেডিয়েচন বুলি কওঁ আৰু এটা উদাহৰণ আছে সেইটো হৈছে তোমাৰ মাৰ্সুপিয়েল মেমেল আৰু প্লেসেন্টেল মেমেল বুলি দুটা বস্তু আছে মাৰ্সুপিয়েল মেমেল মানে কি যিবিলাক অষ্ট্ৰেলিয়াত জীৱ-জন্তু পোৱা যায় যেনেকে ক্যাঙ্গাৰু অস্ট্রেলিয়াত পোৱা এটা খুবেই মানে সবেই জানে আৰু ক্যাঙ্গাৰু বুলি ক'লে সবেই জানে ক্যাঙ্গাৰু যেটো জীৱ হয় ক্যাঙ্গাৰুটোৰ কি থাকে মানে পেটত এটা মোনা থাকে য'ত সিহঁতে কি কৰে যেটো মানে সিহঁতৰ পোৱালি জন্ম হয় সেই পোৱালিটো মানে সেই মানে যেটো তোমাৰ মোনা থাকে মোনাটোৰ ভিতৰত সুমুৱাই থৈ দিয়ে কি হয় ইহঁতৰ জেষ্টেশন পিৰিয়ড মানে কেঁচুৱাটো মাকৰ শৰীৰত থকা সময়খিনিক আমি জেষ্টেশন পিৰিয়ড বুলি কওঁ যেনেকে মানুহৰ জেষ্টেশন পিৰিয়ড 9 মাহ হয় প্ৰায় 9 মাহ ঠিক তেনেকে ক্যাঙ্গাৰুৰ খুব ছুটি সময়খিনি এমাহ বা 2 মাহ থাকে তাৰ পিছত হেতু বাহিৰ মানে জন্ম হয় পোৱালটো জন্ম হোৱা সময়ত একেবাৰে মানে তোমাৰ হিয়তি মানে পোৱালটো কোনো মানে সম্পূৰ্ণৰূপে মানে মানে হিয়তি ম্যাচিউৰ নাথাকে তো ম্যাচিউৰ নাথাকে কাৰণে কি হয় এই মোনাটোত হিয়তি সোমাই থাকে till they get mature ঠিক তেনেকে আৰু অকল এইটো ক্যাঙ্গাৰু বুলি নহয় আৰু কিছুমান জীৱ আছে যেনেকে কোৱালা ক্যাঙ্গাৰু কোৱালা এইবিলাকৰ তোমাৰ পেটত এখন মোনা থাকে সেই মোনাখনত পোৱালিবিলাক সোমোৱাই ৰাখে তো মানে কি হয় সিহঁতৰ পোৱালিটোৰ জন্ম সোনকালে হয় কিন্তু বাকিখিনি সিহঁতৰ ডেভেলপমেন্ট বৃদ্ধি আৰু বিকাশ সেই মোনাখনৰ ভিতৰত হয় কিন্তু মানুহৰ হওক বা বাকি তোমাৰ যিকোনো মেমেলৰ যদি মই কথা কওঁ তেতিয়া হলে পোৱালিটোৰ জন্ম হোৱালৈকে গোটেই গ্ৰোথ ডেভেলপমেন্ট খিনি মানে উম্বৰ ভিতৰত বা উদৰত বা মানে তোমাৰ গৰ্ভত সেইটো বস্তু সম্পূৰ্ণ হয় গতিকে তেনেকুৱা জীৱবিলাকক আমি প্লেসেন্টেল মেমেল বুলি কওঁ মানে মানুহ বা বাঘ সিংহ জাতীয় বিলাকক আমি কি বুলি কওঁ প্লেসেন্টেল মেমেল বুলি কওঁ যেটো মাৰ্সুপিয়েল মেমেল আছে এই মাৰ্সুপিয়েল মেমেলটো সৃষ্টি হৈছে অস্ট্ৰেলিয়াত কিন্তু তাৰ মানে কি বেলেগ বেলেগ জায়গালৈকে বিয়পি গ'ল আৰু যেতিয়া বেলেগ জায়গালৈকে বিয়পি গ'ল সিহঁতে বেলেগ বেলেগ ধৰণৰ ৰূপ ললে
যেনেকে তোমাৰ কিছুমান উদাহৰণ কিতাপখনত দিয়া আছে, আমাৰ NCERT হওক বা SCERT কিতাপ, সেই কিতাপখনত উদাহৰণবিলাক ভালকে দিয়া আছে, তোমাৰ এখন চাৰ্ট হিচাপে দিয়া আছে গোটেই, সেই চাৰ্টখন তোমালোকে চালে বস্তুটো বুজি পাবা। এইটো পিছত আমাৰ আহে biological evolution. Biological evolution. A biological evolution মানে কি হয়? Biological evolution to it was proposed by Charles Darwin. Charles Darwin এর ইয়াতে দুটা বস্তু সোমাই আছিল, এটা হৈছে branching descent. Branching descent আৰু এটা হৈছে natural selection. মই natural selection ৰ কথা অলৰেডি কৈছো তোমালোকক। Natural selection, branching descent আৰু natural selection. এটা branching descent মানে কি হয়? এটা অৰ্গানিজমত মিউটেশন হৈ ইমানেই চেঞ্জেস হয়, সাপোজ এইটো এটা মানে যেনেকে যিকোনো এটা অৰ্গানিজম, এটা আমি যদি ধৰো এইটো এটা অৰ্গানিজম হয় x টো সলনি হয় x প্ৰাইম হ'ল, তাৰপিছত এইটো x প্ৰাইমৰ পৰা x ডাবল প্ৰাইম হ'ল, তাৰপিছত এইটো x মানে ডাবল প্ৰাইম আৰু লগতে +1 হ'ল। তো এই যে তোমাৰ লাহে লাহে অৰিজিনাল আছিল এইটো আৰু তাৰ পিছত গৈ পালেগে এইখিনি, তো এই যে নতুন অৰ্গানিজম এটা সৃষ্টি হ'ল, এইটোক আমি কি বুলি কওঁ? ইয়াৰ পৰা এইটো সৃষ্টি হ'ল, কিন্তু অৰিজিনালটো অলৰেডি আছে, ইয়াৰ খালি এইটো এটা ব্ৰাঞ্চ হয়, গতিকে এইটোক আমি কওঁ ব্ৰাঞ্চিং ডিসেন্ট বুলি কওঁ। এইটো হৈছে ব্ৰাঞ্চিং ডিসেন্ট। তাৰ উপৰি নেচাৰেল সিলেকশনটো মই অলৰেডি কৈছো, যাৰ ৰিপ্ৰডিউস কৰা বা প্ৰজনন কৰাৰ ক্ষমতা থাকে, সেই অৰ্গানিজম বিলাকেহে নিজৰ বংশজ পৃথিৱীত এৰি যায়, আৰু সিহঁতক আমি নেচাৰেলি সিলেক্টেড বা এডভান্টেজ থকা অৰ্গানিজম বুলি কওঁ। আচ্ছা, নেচাৰেল সিলেকশনৰ লগত জড়িত মই আৰু এটা বস্তু তোমালোকক ক'বলৈ বিচাৰিছো, সেইটো এটা ফেনোমেনন হয়, যিটো ফেনোমেনন ইংলেণ্ডত দেখা পোৱা গৈছিলে। সেইটো ফেনোমেননটোৰ নামটো হৈছে ইণ্ডাষ্ট্ৰিয়েল মেলানিজম। ইণ্ডাষ্ট্ৰিয়েল মেলানিজম তোমালোকৰ কিতাপত ধুনীয়াকৈ এইবিলাক বস্তু দিয়া আছে, বাট হেডিঙত দিয়া নাই, বস্তুটো এনেই জাষ্ট প্লেইন টেক্সটত দি থৈছে, গতিকে তোমালোকে কিতাপখন পঢ়িলেও এই বস্তু গম পাবা, হলেও মই তোমালোকক কৈ দিছো। ইংলেণ্ডত ইণ্ডাষ্ট্ৰি বিলাক বা উদ্যোগ বিলাক আৰম্ভ হোৱাৰ আগতে ইংলেণ্ডত কি আছিলে? বহুত বেছি গছ গছনি আছিলে, আৰু গছ বিলাকৰ যিটো গা গছ থাকে, গা গছত লাইকেন নামৰ এবিধ পদাৰ্থ পোৱা গৈছিলে। লাইকেন কি হয়? লাইকেনটো হৈছে এটা এনেকুৱা পদাৰ্থ য'ত প্ৰদূষণ নাথাকে, তাতহে সেইটো বস্তু পোৱা যায়, আৰু গছ বিলাকৰ গা গছতে সিহঁতক পোৱা যায়। মানে লাইকেনছ আৰ দা substances, or lichens are it is a symbiotic relationship which is seen to be grown only on the stem or only on the trunk of the plants. তে এইটো যেটো আমাৰ মানে হে আছে, মানে গছ বিলাক যেতিয়া আছিলে ইংলেণ্ডত, এই গছ বিলাকৰ প্ৰত্যেকটা গছৰে কাগজটো হোৱাইট কালাৰৰ ধৰণৰ আছিল, লাইকেনটোৰ কালাৰটো হোৱাইট হয়, তো হোৱাইট কালাৰ আছিল। সেইখিনি সময়ত আমাৰ কি আছিলে যে দুবিধ পখিলা পোৱা গৈছিলে, মথ বুলি কৈছে, দুবিধ মথ পোৱা গৈছিলে। এবিধ আছিলে হোৱাইট উইং আৰু এবিধ আছিলে ডাৰ্ক উইং। এতিয়া যেতিয়া বগা ৰঙৰ গছ এডালত, সাপোজ এডাল বগা ৰঙৰ গছ, ইয়াতে বগা পখিলা এটা বহিছে, তেতিয়া সেইটো কি কৰিব? কেমোফ্লেজ কৰে। কেমোফ্লেজ তাৰমানে কি? যে গছডালত পখিলাটো বহি থাকিলেও তাক পখিলাটো খোৱা কিবা পোক, বেলেগ কিবা মানে পোক পৰুৱা জীৱ জন্তু বা চৰাই চিৰিকটিয়ে পখিলাটোক দেখা নাপাব, তো পখিলাটো বাচি যায়। কিন্তু ইয়াতে যদি আহি কলা পখিলাটো বহে, কলা পখিলাটো বহিলে কি হ'ব? তাক সহজে চৰাই চিৰিকটি বা বেলেগ পোক পৰুৱা বা তোমাৰ তেনেকুৱা কি হয় জীৱ জন্তুৱে তাক দেখা পাব, তাক খাই পেলাব। গতিকে মানে কি হয়? কলা পখিলাটো পপুলেশ্যনটো কম হৈ আছিলে, কলা যিটো ডাৰ্ক সেইটোৰ পপুলেশ্যন কম আছিলে, হোৱাইটটো বেছি আছিলে। তাৰপিছত লাহে লাহে কি হ'ল? ইণ্ডাষ্ট্ৰি বিলাক আহিল, উদ্যোগ বিলাক স্থাপন হ'ল ইংলেণ্ডত। উদ্যোগ স্থাপন হোৱাৰ পিছত কি হ'ল? লাহে লাহে গছৰ পৰা লাইকেন বিলাক গুচি গ'ল। কাৰণ কি হয়? মই অলৰেডি কৈছিলো যে প্ৰদূষণ থাকিলে লাইকেন নাথাকে, গতিকে প্ৰদূষণ আহিল, প্ৰদূষণ অহাৰ লগে লগে লাইকেন বিলাক গুচি গ'ল। গছ বিলাকৰ কাগজটো সাধাৰণতে কি হয়? অলপমান ব্লেক ব্ৰাউন কালাৰৰ হয়, গতিকে সেই ব্লেক ব্ৰাউন কালাৰত যেতিয়া তোমাৰ এটা বগা পখিলা আহি বহে,
তাক লগে লগে দেখা পাব আৰু দেখা পোৱাৰ লগে লগে কি হ'ব পোক পৰুৱা চৰাই চিৰিকটি বা জীৱ জন্তুৱে তাক খাই পেলাব কিন্তু যদি এটা ডাৰ্ক উইংড বা কলা পখিলা আহি ইয়াতে বহে তেতিয়া কলা পখিলাটো কিন্তু কোনোৱে দেখা নাপাব আৰু দেখা নোপোৱাৰ কাৰণে কি হ'ব তাৰ মানে ডাৰ্ক উইং পখিলাটো সংখ্যাটো মানে সিহঁতক কোনো খাব নোৱাৰিব আৰু তাৰ কাৰণে সিহঁতৰ পপুলেশ্যন বা জনসংখ্যাটো বাঢ়ি যাব গতিকে ডাৰ্ক উইংটোৰ বাঢ়ি গ'ল ইণ্ডাষ্ট্ৰী স্থাপন কৰাৰ পিছত উদ্যোগ স্থাপন কৰাৰ পিছত তাৰ সংখ্যাটো বাঢ়ি গ'ল আৰু ইয়াৰ সংখ্যাটো কমি গ'ল হোৱাইট উইংটো কমি গ'ল গতিকে এইবিলাক হৈছে উদাহৰণ যে নেচাৰেল সিলেকশনে কেনেকৈ এটা জীৱক ৰক্ষা কৰে আৰু কেনেকৈ এটা জীৱক মানে পপুলেশ্যনটো কমাই দিয়ে আৰু যাৰ কাৰণে তাৰ লাহে লাহে মৃত্যু হ'বলৈ ধৰে হাৰ্ডি-উইনবাৰ্গ প্ৰিন্সিপাল এই হাৰ্ডি-উইনবাৰ্গ প্ৰিন্সিপালটো কি হয় বা হাৰ্ডি-উইনবাৰ্গ প্ৰিন্সিপালত সাধাৰণতে বা হাৰ্ডি-উইনবাৰ্গ প্ৰিন্সিপালটো কি কয় হাৰ্ডি-উইনবাৰ্গ প্ৰিন্সিপালত কৈছে যে দুটা যদি তোমাৰ মানে দুটা এলিল আমি যদি লওঁ তাৰ কাৰণে তোমালোকে জেনেটিক্সটো চাবা যে এলিল মানে কি হয় দুটা যদি এলিল আমি ধৰো পি আৰু কিউ বুলি তেতিয়াহ'লে কি হয় পি প্লাছ কিউ হোল স্কোয়াৰ is equal to 1 তামানে দুটা এলিলৰ ফ্ৰিকুৱেন্সি মিলি দুটা এলিল এটা পপুলেশ্যনত এটা জনসংখ্যাত দুটা এলিলৰ ফ্ৰিকুৱেন্সি মিলি সদায় কি হয় হেতু ইন্ডিকেটস 1 হেতু সদায় 1 হয় যদি একতকে কম হয় হেতু এবনৰ্মেল হয় যদি একতকে বেছি হয় হেতু এবনৰ্মেল হয় এই এবনৰ্মেলিটি বিলাক কেনেকৈ আহে এবনৰ্মেলিটি বিলাক আহাৰ কাৰণ হৈছে প্ৰথমটো হৈছে মিউটেশন আমি সকলোৱে জানো মিউটেশন কি হয় সেকেন্ডটো হৈছে জেনেটিক ড্ৰিফট জেনেটিক ড্ৰিফট মানে কি যে এটা জায়গাৰ পৰা আন এটা জায়গালৈ কিবা এটা জিনৰ মানে ফ্লো হৈছে মানে সাপোজ ইয়াতে আমাৰ এটা এলিল আছে পি ইয়াতে আমাৰ এটা এলিল আছে কিউ তো কিউৰ পৰা পি লৈকে অৰ্গানিজম গুচি গ'ল তো এইটো এলিলটো ইয়াতে গুচি গ'ল গতিকে এইটো তোমাৰ জেনেটিক এইটো আমি কওঁ জেনেটিক ড্ৰিফট বুলি কওঁ এইটো হৈছে জেনেটিক ড্ৰিফট তাৰ পিছত আমাৰ আহে নেক্সট হৈছে ন্যাচাৰাল সিলেকশন আমি সবেই জানো কি হয় তাৰ পিছত আহে জিন ৰিকম্বিনেশন দুটা জিন যেতিয়া একেলগ হয় বেলেগ বেলেগ জিন দুটা একেলগ হয় আৰু তাৰ কম্বিনেশনটো যেতিয়া আমি দেখা পাওঁ যেটো মানে যথেষ্ট বেলেগ হয় তেতিয়া এইটো আমি জিন ৰিকম্বিনেশন বুলি কওঁ আৰু লাষ্টটো হৈছে জিন ফ্লো এইটো আমাৰ যিকোনো এটা ফ্লো হ'ব পাৰে ইয়াৰ পৰা ইয়ালৈকে হ'ব পাৰে ইয়াৰ পৰা ইয়ালৈকে হ'ব পাৰে এইটো আমি জিন ফ্লো বুলি কওঁ মানে জেনেটিক ড্ৰিফট আৰু জিন ফ্লো ইজ অলমোষ্ট সিমিলাৰ এটা বস্তু আমাৰ আৰু মুখত দিয়া আছে যে ফাউন্ডাৰ ইফেক্ট মানে কি যে এটা অৰ্গানিজম সাপোজ এইটো এটা অৰ্গানিজম মানে এইটো মিউটেশন হয় ইভলিউশন হয় ইমানেই বেছি মানে ইভলভ হৈ গ'ল যে এইটো চিনি পোৱাটো মানে এইটোতকে সম্পূৰ্ণ বেলেগ হৈ গ'ল এইটোৰ পৰা সম্পূৰ্ণ বেলেগ হৈ গ'ল এই এফেক্টটোক আমি ফাউন্ডাৰ ইফেক্ট বুলি কওঁ ফাউন্ডাৰ ইফেক্ট দিস ইজ কল্ড এজ ফাউন্ডাৰ ইফেক্ট ইয়াৰ পিছত আমাৰ আহে
origin and evolution of man, origin and evolution of man. এইটো আমাৰ বহুত কেইটা আছে, যেনে প্ৰথমটো হৈছে ড্ৰায়োপেথিকাছ। ড্ৰায়োপেথিকাছ মানুহৰ বিৱৰ্তন কেনেকৈ হ'ল এই বস্তুটো ইয়াতে কোৱা হৈছে ড্ৰায়োপেথিকাছ। ইয়াতে সকলোতকৈ পুৰণি হয়, ড্ৰায়োপেথিকাছ সকলোতকৈ পুৰণি, and they were found in Africa, Asia and in Europe. তাৰপিছত আহে অষ্ট্ৰেলোপেথিকাছ। অষ্ট্ৰেলোপেথিকাছ এই অষ্ট্ৰেলোপেথিকাছটো হৈছে ইহঁতে আফ্ৰিকান মেইনলেণ্ডত আছিলে আৰু they were around 1.2 মিটাৰ tall, 1.2 মিটাৰ tall. তাৰপিছত আহে হোমো হেবিলিছ। এতিয়া এই যিটো হোমো হেবিলিছ আছে, এইটো হোমো হেবিলিছটো they were around 5 feet tall, ইহঁতে 5 ফুট মানে আজিৰ মানুহতকৈ অকমান চাপৰ আৰু 5 feet tall আছিলে। আৰু they were believed to be able to speak, কথা ক'ব পাৰিছিলে। হোমো হেবিলিছে কথা ক'ব পাৰিছিলে। হোমো ইৰেক্টাছ এই হোমো ইৰেক্টাছটো কি আছিলে, they were more evolved, বাকি বিলাকতকৈ বেছি evolved আছিলে, and they were also upright and had a larger brain size, সিহঁতে ডাঙৰ, ব্ৰেইনটো ডাঙৰ আছিলে বাকি বিলাকতকৈ। তাৰ পিছত আহে, মই তলত ওপৰতে লিখিছো, নেক্সটটো আছে নিয়েণ্ডাৰথেল। এই নিয়েণ্ডাৰথেলটো কি আছিলে, they were মানে বহুত বেছি মানে ইভলভড আছিলে বাকীখিনিতকে। আৰু তাৰ পিছত আমাৰ লাষ্ট আহে হোমো চেপিয়েন্স, যিটো আজি আমাৰ মানুহ বুলি কোৱা যায়, হোমো চেপিয়েন্স। তো নিয়েণ্ডাৰথেল আৰু হোমো চেপিয়েন্স, তো এইখিনি হৈছে মানুহৰ ইভলিউচনৰ ড্ৰায়োপেথিকাছ, অষ্ট্ৰেলোপেথিকাছ, হোমো হেবিলিছ, হোমো ইৰেক্টাছ, নিয়েণ্ডাৰথেল আৰু হোমো চেপিয়েন্স। ইয়াৰে গোটেই ডেছক্ৰিপশ্যনখিনি সাধাৰণতে আমাৰ টেক্সটবুকখনত ভালকে দিয়াই আছে, গতিকে আশা কৰোঁ তোমালোকে টেক্সটবুকখনত এই বস্তুখিনি পঢ়ি চালে তোমালোকে বুজি পাবা। আৰু বাকী বস্তুখিনি যদি তোমালোকৰ কিবা ডাউট থাকে, ডেফিনেটলি আগতে মই কোৱাৰ নিচিনাকৈ ইউটিউব ভিডিঅ'টোৰ তলত তোমালোকে কমেণ্ট কৰিব পাৰা। আৰু কমেণ্টত থকা কমেণ্টবিলাক আমি পঢ়োঁ দেই, আমি পঢ়ি আছোঁ, এতিয়াও পঢ়ি আছোঁ। কমেণ্টবিলাক আমি পঢ়িম আৰু কমেণ্টৰ ওপৰত বেছ কৰি যিবিলাক তোমালোকৰ ডাউট আছে, যিবিলাক আমাৰ প্ৰশ্ন আছে, তোমালোকৰ প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ আমি চেষ্টা কৰিম। আৰু এটা কথা যে BSc নাৰ্ছিঙৰ যিটো এন্ট্ৰেন্স এক্সামিনেশ্যন হ'ব CEE, সেইটো দুটা ভাষাই থাকিব, অসমীয়া আৰু ইংলিছ। কিন্তু কথাটো এইটো যে যেতিয়া তোমালোকে BSc নাৰ্ছিং পঢ়িবলৈ যাবা, BSc নাৰ্ছিং কিন্তু কোৰ্চটো সম্পূৰ্ণ ইংলিছ মিডিয়ামত থাকিব। গতিকে মই তোমালোকলৈ এটা অনুৰোধ জনাইছোঁ যাতে ইংলিছটোৰ লগত তোমালোকে অকণমান সহজ হ'বলৈ যাতে চেষ্টা কৰা। মই যিমানখিনি পাৰোঁ তোমালোকক অসমীয়া ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম, কাৰণ কিছুমানে অলপ ইংলিছত গোটেইখিনি হ'লে অলপ প্ৰব্লেম পায়, গতিকে মই অসমীয়াত ক'বলৈও চেষ্টা কৰিম মাজে মাজে। কিন্তু তোমালোকে যিখিনি পাৰা নিজে অনুবাদ কৰি ল'বলৈ চেষ্টা কৰিবা, ডিক্সনাৰীবিলাক ৰেফাৰ কৰিবা। আৰু বাকী তোমালোকলৈ বেষ্ট অফ লাক থাকিল। আজি মোৰ লেকচাৰটো ইয়াতে সামৰণি মাৰিছোঁ। গতিকে আশা কৰোঁ তোমালোকে এইটো যিখিনি মই পঢ়াইছোঁ সেইখিনি বুজি পাবা। বুজি নোপোৱা থাকিলে ইউটিউব ভিডিঅ'টোৰ তলত তোমালোকে কমেণ্ট কৰিবা। ধন্যবাদ।